যিখিনি মানুহৰ মাটি বাৰীৰ সমস্যা আজি সমাধান হোৱা নাই তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিব বসুন্ধৰা 3ৰ সময়ত আমি বাকিখিনি সমস্যাও সমাধান কৰি দিম মাজুলীত 10,932 একেলগে একেখন মঞ্চতে আমি এই ধৰণে মাটিৰ পট্টা দিয়া আৰু প্ৰতিখন মাটিৰ পট্টা খিলঞ্জীয়া লোকে পোৱা এটা বহুত ডাঙৰ প্ৰাপ্তি আপোনালোকৰ মনত যেনেকে আনন্দ মাজুলীৰ কাৰণে কিবা এটা কৰিবলৈ পাই ময়ো আজি অত্যন্ত আনন্দিত ময়ো প্ৰাপ্তিৰ আনন্দত ময়ো অত্যন্ত সুখ অনুভৱ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি মিছন বসুন্ধৰা 2ৰ পিছত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰিব খুজিছো 3ৰ সময়ত আমি কি কৰিব খুজিছো যে মিছন বসুন্ধৰা 1 যেতিয়া আৰম্ভ হৈছিল আমি অসমত 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা দূৰ কৰিছিলো আৰু একত আমি শিকিছিলো যে মানুহৰ কি সমস্যা সমাধান কৰিলে মাটিৰ কাগজ দিব পাৰি 2ত যেতিয়া আমি মাটিৰ পট্টা দিলো তেতিয়া আমি আৰু বুজিলো যে এতিয়াও মাটিৰ কি সমস্যা আছে কৰবাত মানুহ বাস কৰি আছে মানুহ মাটি লাখেৰাজ হৈ আছে কৰবাত মানুহ মাটিত বাস কৰি আছে নন কেডেষ্ট্ৰেল ভিলেজ হৈ আছে কৰবাত মানুহ বাস কৰি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে খিলঞ্জীয়া লোকসকলে মাটিৰ পট্টা পোৱা নাই আৰু জনজাতীয় লোকসকলে হেৰিডেটৰী মাটি পাব পৰা নাই কাৰণ মাটি বেছি ভোগ কৰি আছে চৰকাৰে মাত্ৰ 7 বিঘাহে মাটি দিয়ে এই বিভিন্ন সমস্যাবিলাক আমি মিছন বসুন্ধৰা 1ৰ সময়টো শিকিলো মিছন বসুন্ধৰা 2ৰ সময়টো আমি শিকিলো মোৰ মনত এইটোৱে ইচ্ছা যে আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰি 2026 চনৰ আগতে আৰু যিবিলাক ভূমিহীন লোকৰ হাতত মাটি নাই তেওঁলোককো যাতে আমি মাটিৰ পট্টা গতাই দিব পাৰো অৰ্থাৎ আমাৰ 5 বছৰৰ কাৰ্যকালত মাটি বাৰীৰ সমস্যাখিনি আমি মানুহক সমাধান কৰি দিব খুজিছো আৰু অকল পৰিয়াল আৰু যে মানুহৰে মাটিৰ সমস্যা আছে তেনেকুৱা নহয় আমাৰ বহুত নামঘৰ আছে মাটিৰ পট্টা নাই সত্ৰ পাতিছো মাটিৰ পট্টা নাই মন্দিৰ হৈছে মাটিৰ পট্টা নাই ক্লাব হৈছে মাটিৰ পট্টা নাই যুৱক সংঘ হৈছে মাটিৰ পট্টা নাই দনীয় পলুৰ অনুষ্ঠান পাতিছো মাটিৰ পট্টা নাই অৰ্থাৎ ব্যক্তিৰ লগে লগে সামাজিক অনুষ্ঠানবিলাকৰো হাতত মাটি নাই চৰকাৰে পুঁজি এটা দিলে মাটিৰ কাগজ খুজে এছডিসি অফিসত গৈ কিবা কিবি কৰি কাগজ বনাই দিব লাগে আনকি মাজুলীৰ ক্ষেত্ৰসমূহৰো মাটি বাৰীৰ বহুত সমস্যা আছে মিছন বসুন্ধৰা 3ত আমি ব্যক্তিৰ লগতে অনুষ্ঠানসমূহৰো আমি মাটিৰ সমস্যা আমি সমাধান কৰি দিব খুজিছো যি দিনাখনৰ পৰা বেল্ট এণ্ড ব্লক হ'ব তাৰ পিছৰ পৰা কোনো নতুন মানুহে মাজুলীত আৰু মাটি কিনা বিক্ৰী কৰিব নোৱাৰিব এই ধৰণৰ চিন্তা যদি আজিৰ পৰা 25 বছৰ আগত আমি কৰিলোহেঁতেন বৰপেটা সত্ৰৰ কাষৰ মাটিটো কোনো মিয়া মুছলমান আহি বহিব নোৱাৰিলেহেঁতেন বটদ্ৰৱাটো আহি বহিব নোৱাৰিলেহেঁতেন তেওঁলোকৰ বহাত আপত্তি নাই মাটি আছে বহিব কিন্তু সত্ৰৰ গাতে লাগি মাটি দখল কৰি বহিব তাকটো আমি কোনেও নিবিচাৰো তোমালোকৰ জায়গাত তোমালোক থাকা আমাৰ জায়গাত আমি থাকো কিন্তু আজি আমাৰ সমগ্ৰ নামনি অসমখনত খিলঞ্জীয়া লোকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গল মধ্য অসমৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গল আমি যদি আজি আমাৰ চৰকাৰে কলে বৰপেটাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম বৰদুৱাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম নাৰায়ণপুৰত মাধৱদেৱৰ জন্মভূমি তাতে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম মাজুলীত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম
নাৰায়ণপুৰ আৰু মাজুলীত দেৰি হোৱা নাই, কিন্তু বৰপেটা আৰু বটদ্ৰৱাত বহুত দেৰি হৈ গৈছে। যিখিনি পাৰো সেইখিনিহে মাত্ৰ আমি বচাব পাৰিম। আজি বিধানসভাত মোক কৈছিলে যে আমি কিয় মাটি পোৱা নাই। মই আপোনালোকে মাটি পাব যেতিয়া মাটি পাব, কিন্তু অসমত যদি প্ৰথম মাটি পাব লাগে জনজাতীয় লোকে পাব, অনুসূচিত জাতিৰ লোকে পাব, মৰাণ মটক আহোম চুতীয়াই পাব, কোচ ৰাজবংশীয়ে পাব। তাৰ পিছত যদি কাবাৰ নম্বৰ আহে যদি আহিব। বিধানসভাত ইমান খোলা কৰি কথা কোৱা কোনেও সাহসে গোটাব পৰা নাছিল। আজি আমি চিন্তাও নকৰো, কাৰণ জাতি মাটি আৰু ভেটি ৰাখিবৰ কাৰণে এই চৰকাৰখন আহিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হল। আজি অসমীয়া মানুহে 105টাকৈ বিধানসভাত বিধায়ক হোৱাৰ শক্তি পাল। 2026 চনত যেতিয়া নতুন এছেম্বলি আহিব, তেতিয়া আপোনালোকে এছেম্বলিখন দেখিব অসমীয়া মানুহ আমাৰ ভাৰতীয় মানুহেৰে পৰিপূৰ্ণ হৈ থাকিব। অনুপ্ৰৱেশকাৰীসকলে আৰু যিমানটো পাব লাগে তাতকৈ বেছি পোৱাৰ দোকানখন বন্ধ হৈ গ'ল। মথাউৰিবিলাক যদি আমি পকা কৰিব পাৰোঁ, গাড়ী মটৰ ওপৰেদি গৈ থাকিলে মথাউৰিবিলাকো কম্পেক্ট হ'ব, আৰু সঘনাই মথাউৰিৰ ওপৰেদি অহা যোৱা কৰিলে মথাউৰি দুৰ্বল হ'লে মানুহৰ চকুত পৰিব। পৰীক্ষামূলকভাৱে আমি অসমত প্ৰায় ক'ব গ'লে 1000 কিলোমিটাৰ মথাউৰি এতিয়ালৈকে পকা কৰাৰ কাম হাতত লৈছিলোঁ। কাৰেঙৰ পৰা একেবাৰে মাজুলীলৈকে অকণমান মাজত 4-5 কিলোমিটাৰ বাদ দি ৰাস্তাটো এতিয়া সুন্দৰভাৱে যাব পৰা হৈছে। মই কেতিয়াও আগত মথাউৰিৰ ওপৰেদি যোৱাও নাই, আৰু মথাউৰিৰ কাষত পানীৰ লগত থকা ৰাইজক কেতিয়াও ইমান ওচৰৰ পৰা, কেতিয়াবা ৰিলিফ কেম্পত আহিছোঁ, কথা পাতিছোঁ, কিন্তু তেওঁলোকৰ জীৱন বা তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি সন্মুখৰ পৰা দেখাও নাই। সেইকাৰণে আজি আমি এটা পৰিকল্পনা লৈছিলোঁ, যিহেতু মাজুলীত যাবই লাগিব, গতিকে আমি একেলগে প্ৰধান বৰুৱা, ভুৱন গাম, ভুৱন পেগু, আমি সকলো নৱদলে আমি সিদ্ধান্ত ললোঁ যে আমি একেলগে মটৰচাইকেল দি অলপ যাম, অলপ গাড়ী দি যাম, অলপ ৰাইজৰ লগত কথা পাতি খোলা জীপত যাম, এনেকৈ মথাউৰি দি আমি মাজুলীলৈকে উপস্থিত হ'ম। ছাৰ, এইটো লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ যাত্ৰা, গতিকে আমি ক'ব পাৰোঁ নেকি যে নিৰ্বাচন কেন্দ্ৰিক কথা? একচুৱেলি লোকসভা নিৰ্বাচনৰ আগত পৰি গ'ল, কিন্তু এই কথাটো আজি 6 মাহমানৰ পৰাই আমি পাতি আছিলোঁ, কিন্তু আৰু ইয়াত আৰু মই বহুত ইলেকশ্যনৰ কথা কোৱা নাই, কাৰণ ৰাইজখিনি আমাৰ লগত এনেই আছেই। গতিকে ইয়াতে ক'ব গ'লে 100% ৰাইজে আমাৰ লগত আছে। গতিকে বহুত আৰু তথাপিতো লোকসভা ইলেকশ্যনৰ আগত হৈছে যদিও মোৰ দায়িত্ব এটা কমিব, অলপ ইলেকশ্যন কেম্পেইনৰ সময়ত নাহিলেও হ'ব। ছাৰ, কাৰেং চাপৰি আপুনি আৱিষ্কাৰ কৰিছিলে, ক'বলৈ গ'লে ইয়াত এৰাতি কটাইছিলে আপুনি, আজি কাৰেং চাপৰি পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ'ল। এই কথাবোৰ আচলতে কৰিছে আজি ৰাইজে। চাওক, কাৰেং চাপৰিত প্ৰথম ভুৱন পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱাই মোক এৰাতি থাকিব ইয়াত মাতি আনিছিলে। তাৰপিছত লাহে লাহে ইয়াতে ফ্লাডৰ বা ইৰোশ্যনৰ ওপৰত কাম হ'ল। এতিয়া প্ৰায় 1 লাখ বিঘা ওচৰা ওচৰি মাটি উদ্ধাৰ হৈছে। পৰ্যটনৰো কেন্দ্ৰ গঢ়ি উঠিব, আৰু আমি এখন ফৰেষ্ট ইয়াতে কৰিব পাৰোঁ নেকি তাৰ বিষয়ে আলাপ আলোচনা কৰি আছোঁ, আৰু বাকী টুৰিজিম ফেচিলিটি, আৰু গাঁৱৰ মানুহেও খেতি বাতি কৰাৰ বাবে সুবিধা। গতিকে মই ভাবোঁ যে কাৰেং অহা 5 বছৰ 6 বছৰৰ ভিতৰত অসমৰ এখন ডাঙৰ পৰ্যটন ক্ষেত্ৰ হৈ উঠিব। মিচিং ইউথ ফেষ্টিভেলো অহা বছৰ আৰু ডাঙৰ কৰি হ'ব। মই ভাবোঁ যে ই বহুত এটা ডাঙৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। আৰু এটা কথা ক'বলৈ গ'লে যে যি মথাউৰি আছিলে এটা সময়ত জৰাজীৰ্ণ, আৰু আজিৰ যি ক্ষণ আছে এটা ঐতিহাসিক কৰিব, কেনেকুৱা মথাউৰিবিলাক ভাল কৰি যদি টকা ইনভেষ্ট কৰা যায় তেতিয়াহ'লে বহুতখিনি প্ৰতিৰোধ কৰিব পৰা যায়। আমি মথাউৰিত একেবাৰে ইনভেষ্ট কৰা নাছিলোঁ। এতিয়া ফ্লাড কণ্ট্ৰলৰ বাজেট আমি প্ৰায় PWDৰ বাজেটৰ দৰে কৰিছোঁ। প্ৰত্যেক বছৰে 1000 কোটি টকা আমি ফ্লাড কণ্ট্ৰলত খৰচ কৰিছোঁ। 5-6 বছৰ যদি আমি নিৰবিচ্ছিন্নভাৱে কৰি যাব পাৰোঁ, মই ভাবোঁ মথাউৰিবিলাক শক্তিশালী হ'ব, আৰু মানুহে বহুত দুখ দুৰ্দশাৰ পৰা বাচিব। আজিও ইয়াত আমি ভাল প্ৰকল্প আৰু এটা আৰম্ভ কৰিম। যোৱাকালি মই চিচিৰ বৰগাঁৱতো কেইবাটাও প্ৰকল্পৰ কথা কৈছোঁ। গতিকে মথাউৰিবিলাক যথেষ্ট শক্তিশালী অসম চৰকাৰে কৰি আছে আৰু কৰি গৈ থাকিব।
দেখা গৈছে ভূপেন বৰাই কৈছে যে আগন্তুক নিৰ্বাচনত ধুমুহা আহিব, কিবা ধুমুহা অহাৰ সম্ভাৱনা আছে? চক বেয়া কথা চিন্তা কৰি থাকিব নালাগে। ধুমুহাটো কি? ধুমুহা আহিলেতো মানুহৰ ক্ষতি হয়। ধুমুহা আহিলে মানুহৰ টিনপাত ঘৰৰ পৰা নোহোৱা হয়, ঘৰ বাৰী বেয়া হয়। গতিকে মনটো পবিত্ৰ হ'ব লাগে। ধুমুহা আহিব, জুই জ্বলিব, এই ধৰণৰ কথাবিলাক আমি ৰাজনীতি কৰা মানুহবিলাকে পাতি থাকিব নালাগে। মৃদু বতাহ আহিলেও পৰিৱৰ্তন হয়। গতিকে আমিতো বতাহেদিয়ে পৰিৱৰ্তন কৰি দিম, আমাক ধুমুহা নালাগে। সৰু সৰু মৃদু বতাহেদি, ইয়াত মথাউৰি, তাত দলং, তাত ৰাস্তা, সৰু সৰু মৃদু বতাহেদি আমি অসমৰ উন্নতি কৰিম। এইমাত্ৰ মিচিং সাহিত্য সভাই লগ কৰিলে যে ফাউণ্ডেশ্যন কৰ্চলৈকে আমি মিচিং ৰাখিছোঁ, ধন্যবাদ জনালে। সৰু সৰু সিদ্ধান্ত, সৰু সৰু মৃদু বতাহ, কিন্তু অসমখনক আজি সকলো মানুহকে মনবিলাক ধুনীয়া কৰি ৰাখিছে। ধুমুহাইতো মানুহৰ মনবিলাক বেয়া কৰে। গতিকে কংগ্ৰেছে ধুমুহা বিচাৰে, জুই বিচাৰে, আৰু আমি মানুহৰ মনবিলাক ভাল থকা সৰু সৰু মৃদু ধুনীয়া বতাহ য'ত বহি ভাল লাগে। এতিয়া কাৰেঙত কিমান ধুনীয়া মৃদু বতাহ আহি আছে, আমাক তেনেকুৱা বতাহে লাগে।